ঘৰৰ মানুহৰ এতিয়াও দুজন তিনিজন মানুহ ৰেচন কাৰ্ডৰ বাদ পৰি আছে বা বহুতো মানুহ ৰেচন কাৰ্ডৰ যোগ্যৰ হয় কিন্তু তাৰ পাছতো তেওঁলোকে ৰেচন কাৰ্ড লাভ কৰিব পৰা নাই চৰকাৰৰ কিছুমান নীতি নিয়ম থাকে কেন্দ্ৰীয় চৰকাৰৰ কিছুমান নীতি নিয়ম থাকে সেই নীতি নিয়মসমূহৰ কাৰণে তেওঁলোকে প্ৰত্যেকজন লোককে ৰেচন কাৰ্ড দিব পৰা নাছিলে কিন্তু এতিয়া তেওঁলোকে নীতি নিয়মসমূহ অলপ চেঞ্জ কৰিছে যাৰ কাৰণে তেওঁলোকে এতিয়া আৰু আগবাঢ়িছে শেষৰ আপডেট দুটালৈ আপুনি যদি অৰুণোদয় আঁচনিৰ কাৰণে আবেদন কৰিম বুলি ভাবি আছে বা অৰুণোদয় আঁচনিৰ কাৰণে আবেদন কৰিছিলে কিন্তু পইচা নাপালে বা অৰুণোদয় আঁচনি ফৰ্মে নাপালে বা আপোনাৰ নাম ৰিজেক্ট হৈ গ'ল বা অৰুণোদয় আঁচনিত আপোনালোকে এপ্লাই হৈ আছিলে বুলি গমেই নাপালে যিকোনো ধৰণৰ যদি আপুনি প্ৰব্লেম ফেচ কৰিবলগীয়া হ'ল আৰু অৰুণোদয় পইচাৰ পৰা যদি আপুনি বঞ্চিত হৈ আছে তেনেহ'লে চৰকাৰে ডিজিটেল আসাম 2.0 চেনেলটোৰ এটা নতুন ভিডিঅ' লৈ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ মই প্ৰত্যেক মাহৰ শেষৰ ভাগত আপোনালোকৰ কাৰণে এটা ভিডিঅ' লৈ আনো যিটো ভিডিঅ'ত আহিবলগীয়া মাহটোত কোনবিলাক নতুন নতুন নীতি নিয়ম আহিব কোনবিলাক নীতি নিয়মৰ হাল সলনি হ'ব সেই বিষয়ে আমি আলোচনা কৰোঁ যোৱা ছেপ্টেম্বৰ অক্টোবৰ মাহতো এইটো ভিডিঅ' আনিছিলোঁ গতিকে এতিয়া নৱেম্বৰ মাহ শেষ হৈছে আৰু ডিচেম্বৰ মাহ সোমাবয়ে গতিকে এতিয়া ডিচেম্বৰ মাহৰ পৰা কোনবিলাক নীতি নিয়মৰ হাল সলনি হ'ব আজি এই ভিডিঅ'টোত আমি আলোচনা কৰিম গতিকে ভিডিঅ'টো যথেষ্ট গুৰুত্বপূৰ্ণ আৰু ইনফৰ্মেটিভ হ'ব ডিচেম্বৰ মাহৰ পৰা যিবিলাক নীতি নিয়মৰ হাল সলনি হ'বলৈ গৈ আছে সেই নীতি নিয়মসমূহে নিশ্চয় আপোনাৰ ওপৰতো প্ৰভাৱ পেলাব গতিকে ভিডিঅ'টো সম্পূৰ্ণভাৱে প্ৰথমৰ পৰা শেষলৈকে চাব এতিয়ালৈকে আপুনি ভিডিঅ'টোত যদি লাইক এটা কৰা নাই ফটাফট ভিডিঅ'টোত লাইক এটাও কৰি দিয়ক চেনেলটোলৈ যদি প্ৰথম আহিছিলে ছাবস্ক্ৰাইব কৰি লওক এনেকুৱা ধৰণৰ ইনফৰ্মেটিভ ভিডিঅ' ৰেগুলাৰ চাই থাকিবৰ কাৰণে আৰু আপুনি এই ভিডিঅ'টো পাৰিলে হাইপ কৰি দিব ভিডিঅ'টো হাইপ কৰিলে আপোনালোকে বেলেগো এই ভিডিঅ'টো চাবলৈ সুবিধা পাব আহক এতিয়া ভিডিঅ'টো আৰম্ভ কৰোঁ ডিচেম্বৰ মাহৰ পৰা আপোনালোকে যিটো নীতি নিয়মৰ হাল সলনি হোৱা দেখিবলৈ পাব পাৰে সেইটো হৈছে আমাৰ আধাৰ কাৰ্ডখনৰ ওপৰত UIDAই কৈছে যে আধাৰ কাৰ্ডৰ ওপৰত তেওঁলোকে এটা ডাঙৰ হাল সলনি কৰিবলৈ গৈ আছে আমাৰ এতিয়া যিখন আধাৰ কাৰ্ড থাকে সেই আধাৰ কাৰ্ডখনত কি থাকে আমাৰ ফটো থাকে আমাৰ এড্ৰেছ থাকে নাম থাকে ডেট অফ বাৰ্থ থাকে আৰু বেক সাইডে আমাৰ এড্ৰেছ থাকে আৰু লগতে আমাৰ গাৰ্ডিয়ান বা পেৰেণ্টছৰ নামো থাকে কিন্তু UIDAই কৈছে যে এতিয়াৰ পৰা আপোনালোকৰ যিখন আধাৰ কাৰ্ড আছে সেইখন টোটেলি সলনি হৈ যাব আধাৰ কাৰ্ডখনত এতিয়াৰ পৰা কেৱল আপোনাৰ ফটো থাকিব আৰু এটা QR কোড থাকিব এই নীতি নিয়মটো তেওঁলোকে কিয় হাল সলনি কৰিছে বা আধাৰ কাৰ্ডটো তেওঁলোকে কিয় ৰিডিজাইন কৰিছে সেইটো কৈ দিওঁ কাৰণ আধাৰ ৰিলেটেড আমি বহুত দিনৰ পৰা বহুতবিলাক নতুন নতুন ফ্ৰড দেখিবলৈ পাই আছোঁ আমাৰ আধাৰ কাৰ্ডত যিবিলাক নাম থাকে ডিটেইলছ থাকে ডেট অফ বাৰ্থ থাকে এইবিলাকৰ মিছইউজ কৰি বহুতো মানুহে ফ্ৰড কৰা দেখিবলৈ পোৱা গৈছে বহুতো মানুহৰ ডুপ্লিকেট আধাৰ কাৰ্ডৰ কপি উলিয়াই বেলেগ কামত ইউজ কৰেগৈ আৰু পিছত সেইজন ব্যক্তি সমস্যাত পৰেগৈ যিজনৰ অৰিজিনেল সেই আধাৰ কাৰ্ডখন হয় গতিকে UIDAই সকলোবিলাক বস্তু চালি জাৰি চাই ক'লে যে তেওঁলোকে এতিয়া আধাৰ কাৰ্ডখন আৰু সিকিউৰ কৰিবৰ কাৰণে আধাৰ কাৰ্ডত কেৱল এতিয়া আমাৰ এখন ফটো থাকিব আৰু এটা QR কোড থাকিব যিটো QR কোড আপোনালোকক স্কেন কৰি বেলেগ কামত ইউজ কৰোৱা হ'ব মানে আপোনালোকে যদি আধাৰ কাৰ্ডটো ক'ৰবাত দিবলগীয়া হয় তেনেকুৱা ক্ষেত্ৰত আপুনি কোনবিলাক বস্তু শ্বেয়াৰ কৰিব বিচাৰে বোলে সেই ইনষ্টিটিউটটো কেৱল আপোনাৰ ডেট অফ বাৰ্থটোহে প্ৰয়োজন বা আপোনাৰ এড্ৰেছটোহে প্ৰয়োজন তেনেকুৱা ক্ষেত্ৰত আপুনি যিখিনি ইনফৰ্মেশ্যন তেওঁলোকৰ লগত শ্বেয়াৰ কৰিব বিচাৰিব সেইখিনি ইনফৰ্মেশ্যনহে আপুনি তেওঁলোকৰ লগত শ্বেয়াৰ কৰিব পাৰিব গতিকে আধাৰৰ ওপৰত এটা নতুন এপো তেওঁলোকে লঞ্চ কৰিছিলে আজি যোৱা 1-1.5 মাহৰ আগত গতিকে সেই এপ্লিকেশ্যনটোতো তেওঁলোকে বহুতবিলাক সুবিধা দিছে আধাৰৰ যিটো নতুন এপ্লিকেশ্যন যিটো এপ্লিকেশ্যনৰ নাম হৈছে আধাৰ সেই এপ্লিকেশ্যনটো প্লে ষ্ট'ৰ আৰু এপ ষ্ট'ৰটো এভেইলেবল আছে মই তাৰ ওপৰত এটা ডিটেইল ভিডিঅ' বনাই থোৱা আছে সেই এপ্লিকেশ্যনটো থ্ৰু দি আপোনালোকে আপোনাৰ আধাৰ কাৰ্ডটো বায়োমেট্ৰিক লগ কৰিব পাৰিব আপোনাৰ আধাৰ কাৰ্ডটোৰ সকলোবিলাক ডিটেইলছ আপোনালোকে কোনবিলাক বেলেগৰ লগত শ্বেয়াৰ কৰিব বিচাৰে কোনবিলাক শ্বেয়াৰ কৰিব নিবিচাৰে সেইবিলাকো আপুনি সিলেক্ট কৰিব পাৰিব লগতে সেই এপ্লিকেশ্যনটোত আপুনি আপোনাৰ ঘৰৰ প্ৰত্যেকজন সদস্যৰ আধাৰ কাৰ্ডটো এড কৰি ৰাখিব পাৰিব এতিয়া তেওঁলোকে নতুন ফিচাৰ্ছো লৈ আনিলে আপুনি সেই এপ্লিকেশ্যনটোৰ জৰিয়তে নাম এড্ৰেছ লগতে আপোনালোকৰ ইমেইল আইডি আৰু ফোন নাম্বাৰ এই সকলোবিলাক আপোনালোকে এতিয়া অনলাইনতে ঘৰতে বহি সেই এপ্লিকেশ্যনটো থ্ৰু দি চেঞ্জ কৰিব পাৰিব কেনেকৈ কৰিব লাগিব মই ইয়াৰ ওপৰত ডিটেইল ভিডিঅ' বনাই থোৱা আছে আপোনালোকে সেই ভিডিঅ'টো নিশ্চয় এবাৰ চেক আউট কৰিব গতিকে এই যিসমূহ নতুন নীতি নিয়ম বা আধাৰ কাৰ্ডৰ যিটো নতুন ডিজাইন সেইটো আপুনি ডিচেম্বৰ মাহৰ পৰা দেখিবলৈ পাব গৈ আছে গতিকে তেওঁলোকে যদি আৰু ডিলে নকৰে তেনেকুৱা ক্ষেত্ৰত আপুনি ডিচেম্বৰ মাহৰ শেষৰ ভাগত বা ডিচেম্বৰ মাজ ভাগতে ইয়াৰ ওপৰত আপুনি অফিচিয়েল নিউজ শুনিবলৈ পাব কিন্তু তেওঁলোকে যদি কয় যে পুৰণা যিবিলাক আধাৰ কাৰ্ড সেইবিলাক কামত নাহে তেনেকুৱা ক্ষেত্ৰত আমি আধাৰ কাৰ্ড আপডেট কৰিব লাগিব যদি তেওঁলোকে কয় যে আধাৰ কাৰ্ডটো যেটো আমি ইউজ কৰি আছো হেতুৱে হ'ব কিন্তু আমি কিবা কাৰণত যদি আধাৰ কাৰ্ড আপডেট কৰো তেনে ক্ষেত্ৰত আমাক নতুন কাৰ্ড এটা দিয়া হ'ব পাৰে এনেকুৱা ধৰণৰ যদি তেওঁলোকে কিবা অফিচিয়েল আপডেট দিয়ে মই নিশ্চয় আপোনালোকক ভিডিঅ' বনাই জনাই দিম গতিকে আধাৰ কাৰ্ডৰ যেটো নতুন এপ্লিকেশ্যন হয় হেতু আপোনালোকে নিশ্চয় ইউজ কৰিব মই ইয়াৰ ওপৰত ভিডিঅ' দি থোৱা আছে সেই ভিডিঅ'টো চাব আৰু কেনেকৈ ইউজ কৰিব লাগে সকলোখিনি কথা আপোনালোকে এই ভিডিঅ'টোৰ পৰা জানিব পাৰিব আগবাঢ়িছে পিছৰটো আপডেটলৈ UPI এপ্লিকেশ্যনক লৈ এতিয়া এটা নতুন আপডেট আহিছে আপোনালোকে 31 ডিচেম্বৰৰ পৰা UPI এপ্লিকেশ্যনত বহুতবিলাক হাল সলনি দেখিবলৈ পাবলৈ গৈ আছে আমি যিসমূহ UPI এপ্লিকেশ্যন ইউজ কৰোঁ সেই UPI এপ্লিকেশ্যনত কি হয় ধৰি লওক গুগল পে আপুনি ইউজ কৰি আছে আৰু গুগল পে ইউজ কৰি আপুনি বোলে হঠাৎ
ফোনপে ইউজ কৰিলে বা বেলেগ এপ্লিকেশ্যন ইউজ কৰিলে তেনেকুৱা ক্ষেত্ৰত আমাৰ সেই এপ্লিকেশ্যনটোত যিবিলাক ধৰি লওক অটোপে থাকে যিবিলাক ছিষ্টেম আমি বনাই থওঁ সেইবিলাক খেলিমেলি হৈ যায় এতিয়া কি হ'ব আপোনালোকে 31 ডিচেম্বৰৰ পিছত বা 31 ডিচেম্বৰৰ পৰা আমি যিসমূহ UPI এপ্লিকেশ্যন ইউজ কৰোঁ সেইবিলাক যদি আমি ধৰি লওক বেলেগ এটা কৰোঁ বেলেগ এটা এপ্লিকেশ্যন যদি আমি ইউজ কৰিবলৈ লওঁ তেনেকুৱা ক্ষেত্ৰত পুৰণা এপ্লিকেশ্যনটো ধৰি লওক যিবিলাক বস্তু থাকিব আমাৰ বোলে আমি ক'ত অটোপে কৰি থৈছিলোঁ কি কৰিছিলোঁ সকলোবিলাক আপুনি তালৈ ট্ৰান্সফাৰ কৰি লোৱা সুবিধা কৰি দিব লগতে তেওঁলোকে এনেকুৱা কিছুমান ছিষ্টেমো এড কৰিবলৈ গৈ আছে কিছুমান স্পেচিফিক পে'মেণ্টত আপোনালোকক বায়'মেট্ৰিক বিচাৰিব বা ফেচ অথেণ্টিকেট বিচাৰিব মানে ধৰি লওক বোলে এনেকুৱা এটা এমাউণ্ট আপোনালোকে পে' কৰিছে যিটো এমাউণ্ট আপুনি ইউজুৱেলি পে' নকৰে বোলে আপুনি ধৰি লওক নৰ্মেলি 5,000 10,000 টকা বা মেক্সিমাম আপুনি 20-30,000 টকালৈকেহে বোলে আপুনি ট্ৰানজেকশ্যন কৰে হঠাৎ বোলে আপুনি তাতকৈ বেছি বোলে ট্ৰানজেকশ্যন কৰিছে তেনেকুৱা ক্ষেত্ৰত তেওঁলোকে আপোনাৰ পৰা ফেচ অথেণ্টিকেশ্যন বা বায়'মেট্ৰিক আপোনালোকৰ এইখিনিও বিচাৰিব পাৰে গতিকে UPI এপ্লিকেশ্যনৰ ৰিলেটেড এইসমূহ আপডেট আপোনালোকে ডিচেম্বৰ মাহৰ শেষৰ ভাগৰ পৰা বা জানুৱাৰী মাহৰ পৰা আপোনালোকে দেখিবলৈ গৈ আছে হৈছে পিছৰটো আপডেট হ'লে কিন্তু এই আপডেটটোত মই আপোনালোকক যিটো ইনফৰমেশ্যন দিম এই কামটো আপোনালোকে 30 নৱেম্বৰৰ ভিতৰত যদি নকৰে তেনেকুৱা ক্ষেত্ৰত আপোনালোকে প্ৰব্লেমৰ ফেচ কৰিবলগীয়া হ'ব পাৰে আপুনি যদি সিনিয়ৰ সিটিজেন হয় তেনেকুৱা ক্ষেত্ৰত আপোনালোকে নিশ্চয় পেঞ্চন লাভ কৰে আৰু পেঞ্চন যদি লাভ কৰি আহিছে তেনেকুৱা ক্ষেত্ৰত আপোনালোকৰ যিখন লাইফ চাৰ্টিফিকেট সেইখন আপুনি 30 নৱেম্বৰ অৰ্থাৎ অহাকালিৰ ভিতৰত আপোনালোকে দিব লাগিব আপুনি যদি নিদিয়ে তেনেকুৱা ক্ষেত্ৰত আপোনালোকে পেঞ্চন পোৱাত অসুবিধা হ'ব এই লাইফ চাৰ্টিফিকেটৰ কাম কি আপোনালোকে নিশ্চয় জানে প্ৰত্যেকজন ব্যক্তিয়ে যি পেঞ্চন লাভ কৰি থাকে তেওঁলোকে এখন লাইফ চাৰ্টিফিকেট জমা কৰিব লাগে যে সেই ব্যক্তিজন জীৱিত হৈ আছে কাৰণ এনেকুৱা ক্ষেত্ৰত দেখিবলৈ পোৱা যায় যে বহুতো মানুহে পেঞ্চন পাই থাকে কিন্তু সেই ব্যক্তিজনৰ অলৰেডি বহুত দিনৰ আগতে বা কেইমাহমানৰ আগতে মৃত্যু হৈ গ'ল কিন্তু পেঞ্চন তেওঁৰ নামত সোমাই থাকে গতিকে সেই যিটো প্ৰব্লেম সেইটো যাতে হোৱা নহয় তাৰ কাৰণে তেওঁলোকক এখন লাইফ চাৰ্টিফিকেট ছাবমিট কৰি থাকিবলৈ কয় গতিকে অহাকালি হৈছে লাষ্ট ডেট লাইফ চাৰ্টিফিকেট দিয়া গতিকে আপোনালোকে যদি নাই দিয়া এতিয়ালৈকে সোনকালে আপুনি লাইফ চাৰ্টিফিকেটখন জমা দি দিব আগবাঢ়িছোঁ শেষৰ আপডেট দুটালৈ আপুনি যদি অৰুণোদয় আঁচনিৰ কাৰণে আবেদন কৰিম বুলি ভাবি আছে বা অৰুণোদয় আঁচনিৰ কাৰণে আবেদন কৰিছিলে কিন্তু পইচা নাপালে বা অৰুণোদয় আঁচনি ফৰ্মে নাপালে বা আপোনাৰ নাম ৰিজেক্ট হৈ গ'ল বা অৰুণোদয় আঁচনিত আপোনালোকে এপ্লাই হৈ আছিলে বুলি গমেই নাপালে যিকোনো ধৰণৰ যদি আপুনি প্ৰব্লেম ফেচ কৰিবলগীয়া হ'ল আৰু অৰুণোদয় পইচাৰ পৰা যদি আপুনি বঞ্চিত হৈ আছে তেনেহ'লে চৰকাৰে আপোনালোকৰ কাৰণে ভাল খবৰ আনিছে অতি সোনকালে আপোনালোকে অৰুণোদয় নতুন ফৰ্ম অহা দেখিবলৈ পাব আৰু খুবমতে আপোনালোকে ডিচেম্বৰ মাহৰ ভিতৰতে অৰুণোদয় যিসমূহ নতুন ফৰ্ম এইসমূহ আপোনালোকে লাভ কৰিবলৈ গৈ আছে আৰু এই ফৰ্মসমূহ আপোনালোকে ফিল আপ কৰিব লাগিব যদি আপুনি অৰুণোদয় পইচা পাব বিচাৰে তেনেকুৱা ক্ষেত্ৰত আপোনালোকৰ প্ৰয়োজনীয় যি নথিপত্ৰ আপোনালোকৰ আধাৰ কাৰ্ড লগতে আপোনালোকৰ ৰেচন কাৰ্ড এইখিনি প্ৰয়োজনীয় যিখিনি নথিপত্ৰ তেওঁলোকে বিচাৰিব সেই নথিপত্ৰখিনি আপোনালোকে দি আপোনাৰ অৰুণোদয় আঁচনিৰ কাৰণে আপুনি আবেদন কৰিব পাৰিব বহুতো মহিলা অৰুণোদয় আঁচনিৰ কাৰণে যোগ্য হয় ৰেচন কাৰ্ডো আছে তেওঁলোকৰ কিন্তু অৰুণোদয় আঁচনিত তেওঁলোকৰ নাম এতিয়ালৈকে অন্তৰ্ভুক্ত হোৱা নাই অৰুণোদয় 3.0 যিহেতু পইচা চৰকাৰে অক্টোবৰ মাহৰ পৰাই দিয়া আৰম্ভ কৰি দিলে কিন্তু তাৰ পাছতো বহুতো মহিলা বঞ্চিত হৈ গ'ল আশাকৰ্মীসকলেও পইচা নাই পোৱা গতিকে আপোনালোকৰ কাৰণে এতিয়া নতুন ফৰ্ম দিব বুলি কৈছে চৰকাৰে আৰু সেই ফৰ্মসমূহ আপোনালোকে কালেক্ট কৰিব ফিল কৰিব আৰু প্ৰয়োজনীয় নথিপত্ৰ আপোনালোকে সহকাৰে জমা কৰি দিব যাতে অৰুণোদয় যেতিয়া নতুন পইচা সোমাব আপোনালোকৰ যাতে সেই পইচা লাভ কৰে গতিকে বহুতো মহিলাই সুধি যে অৰুণোদয় আঁচনিৰ পইচা আমি কেতিয়া পাম নতুনকৈ ফৰ্ম কেতিয়া আহিব গতিকে ফৰ্মসমূহ আপোনালোকে ডিচেম্বৰ মাহতে পাবলৈ গৈ আছে শেষৰটো আপডেটলৈ যিটো হৈছে ৰেচন কাৰ্ডক লৈ চৰকাৰে কৈছে যে ৰেচন কাৰ্ডত তেওঁলোকে আৰু 4 পৰা 5 লাখ মানুহ এতিয়া অন্তৰ্ভুক্ত কৰিবলৈ গৈ আছে বহুতো ক্ষেত্ৰত দেখিবলৈ পোৱা যায় যে বহুতো ঘৰৰ মানুহৰ এতিয়াও 2-3জন মানুহ ৰেচন কাৰ্ডৰ পৰা বাদ পৰি আছে বা বহুতো মানুহ ৰেচন কাৰ্ডৰ যোগ্য হয় কিন্তু তাৰ পাছতো তেওঁলোকে ৰেচন কাৰ্ড লাভ কৰিব পৰা নাই চৰকাৰৰ কিছুমান নীতি নিয়ম থাকে কেন্দ্ৰীয় চৰকাৰৰ কিছুমান নীতি নিয়ম থাকে সেই নীতি নিয়মসমূহৰ কাৰণে তেওঁলোকে প্ৰত্যেকজন লোককে ৰেচন কাৰ্ড দিব পৰা নাছিলে কিন্তু এতিয়া তেওঁলোকে নীতি নিয়মসমূহ অলপ চেঞ্জ কৰিছে যাৰ কাৰণে তেওঁলোকে এতিয়া আৰু 4-5 লাখ মানুহ সমষ্টি মানে টোটেল বুলি কৈছে তেওঁলোকে 4-5 লাখ মানুহক তেওঁলোকে ৰেচন কাৰ্ডৰ সুবিধা দিবলৈ গৈ আছে গতিকে আপুনি যদি ৰেচন কাৰ্ডৰ কাৰণে যোগ্য হয় ৰেচন কাৰ্ড যদি পোৱা নাই তেনেহ'লে আপোনাৰ যিসমূহ ৰেচনৰ দোকান আছে তাত খবৰ কৰি থাকিব যেতিয়াই নতুন ফৰ্ম আহিছে বুলি গম পায় আপোনালোকে প্ৰয়োজনীয় নথিপত্ৰ সহকাৰে আপোনাৰ ঘৰৰ যাক এড কৰিব বিচাৰে সকলোৰে নাম সহকাৰে নথিপত্ৰ সহকাৰে আপুনি সেই ৰেচন কাৰ্ডখনৰ ফৰ্মখন ফিল কৰি ছাবমিট কৰি দিব যাতে ৰেচন কাৰ্ডখন আপোনালোকে লাভ কৰে এতিয়া ৰেচন কাৰ্ড থাকিলে আপোনালোকে কি সুবিধা লাভ কৰিব সেইটো বিষয়ে যদি নাজানে আৰু ৰেচন কাৰ্ড থাকিলে কেৱল আপোনালোকে চাউল চেনি দাইল নিমখ পাই থাকে বুলি যদি ভাবি আছে তেনেকুৱা ক্ষেত্ৰত আপোনাৰ স্ক্ৰীনত যিটো ভিডিঅ' ওলাই আছে এই ভিডিঅ'টো চেক কৰক ৰেচন কাৰ্ড থাকিলে আপুনি কি সুবিধা লাভ কৰিব পাৰিব এই ভিডিঅ'টোৰ পৰা আপোনালোকে জানিব পাৰিব মই লগ পাম এটা নতুন ভিডিঅ'ত আজিলৈ ধন্যবাদ